নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো CAPF চেন্ট্ৰেল আৰ্ম পুলিচ ফৌজৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে BSF CISF CRPF SSB and ITBP বাবে এই পদৰ বাবে আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশনস কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হৈছে টোটাল কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে এপ্লিকেশন ফিস কিমান কাটিব লাগিব সকলো বিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশনৰ কাৰণে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপত তেতিয়ালে আপোনালোকে অতি সোনকালে জয়েন হইলক আৰু চেন্ট্ৰেল আৰ্ম পুলিচ ফৌজৰ ফালৰ পৰা যিখন অফিচিয়েল এডভাৰটাইজমেন্ট জাৰি কৰা হৈছে হেখনৰ লিংক আৰু এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে চেক কৰিব পাৰিব নাইবা আপোনালোকে গুগলত সাৰ্চ কৰিব indiajobsupdate.com তাতে সকলো বিলাকৰ ডিটেইলছ চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব এটা ভিডিওৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম সব ভিডিওটো হেকলৈকে চাই থাকিব সো বন্ধুবান্ধৱীসকল এখিনি পদ মুকলি কৰা হৈছে SSC CAPF CPO নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025 অক্টোবৰ মাহৰ 16 তাৰিখলৈকে এই পদত আপোনালোকে আবেদন কৰিব পাৰিব টোটাল পদ মুকলি কৰা হৈছে 3078 টা ভ্যাকেন্সি 73 টা ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি 35400 ৰ পৰা 1,12,400 লৈকে আপোনালোকৰ salary dia habo post name CAPF মানে Central Armed Police Force Delhi Police CAPF BSF CISF CRPF ITBP SSB বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে জব লোকেশন অল ইন্ডিয়া ক্যান্ডিডেটে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে ssc.gov.in অফিচিয়েল সাইটত গৈ পিনে আপোনালোকে এপ্লাই কৰিব লাগিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট আজিৰ পৰা হৈছে 26 সেপ্টেম্বৰ 2025 আজিৰ পৰা এই পদবিলাকৰ এপ্লাই স্টাৰ্ট হৈছে আৰু এপ্লিকেশন লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025 ইয়াৰ পেমেন্ট লাষ্ট ডেট হৈছে 17 অক্টোবৰ 2025 আৰু যদি আপোনালোকে এপ্লাই কৰোতে কিবা ভুল হয় যদি ফৰ্মখন কাৰেকচন কৰিব বিচাৰে তেতিয়া হলে 24 অক্টোবৰ পৰা 26 অক্টোবৰ ভিতৰত আপোনালোকে ফৰ্মখন কাৰেকচন কৰি লব পাৰিব আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব নৱেম্বৰ ডিসেম্বৰ 2025 তাপা নেক্সট হৈছে এপ্লিকেশন ফিস ইয়াতে যি সকল ক্যান্ডিডেট জেনাৰেল OBC EWS হয় তেওঁলোকে 100 रुपीस পেমেন্ট কাটিব লাগিব বাকি যি সকল ক্যান্ডিডেট SC বা ST হয় বা ফিমেল হয় তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে SSC CAPF এজ লিমিট অৰ ভ্যাকেন্সি ডিটেইলছ ইয়াতে বয়সৰ সময়সীমা মিনিমাম এজ 20 বছৰ আপোনালোকৰ হ'ব লাগিব ম্যাক্সিমাম এজ 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOC বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন পোষ্ট নেম সাব ইন্সপেক্টৰ CAPF SIGD দিল্লী পুলিচৰ বাবে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে 3037 ইয়াতে আপোনালোকৰ কোড কিমান ভ্যাকেন্সি আছে আপোনালোকে ধুনিয়াকৈ ডিটেইলছ বিলাক আপোনালোকে চাব ইয়াতে আপোনালোকৰ BSF ত আছে আপোনালোকৰ টোটাল ভ্যাকেন্সি 1029 তাপা নেক্সট আপোনালোকৰ ITBP ত আছে 233 তাপা নেক্সট আপোনালোকৰ CISF ত আছে আপোনালোকৰ পাই 1294 তাপা নেক্সট SSB বাবে আছে আপোনালোকৰ 82 ইয়াতে আপোনালোকৰ দিল্লী পুলিচ সাব ইন্সপেক্টৰ বাবেও ভ্যাকেন্সি আছে মেল আৰু ফিমেলৰ বাবেও আৰু লগতে মেলৰ কাৰণে আছে দিল্লী পুলিচ সাব ইন্সপেক্টৰ মেলৰ বাবে 142 আৰু ফিমেলৰ কাৰণে আছে 70 বাকি আপোনালোকৰ যিখিনি সাব ইন্সপেক্টৰ GD ইন CAPF ৰ বাবে মুকলি কৰা হৈছে হে তাত আছে আপোনালোকৰ পাই 2861 টোটাল পাই 3037 টা ভ্যাকেন্সি মুকলি কৰা হৈছে ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেট এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়া হলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এই পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ CBT কম্পিউটাৰ বেসড এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব তাপা ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব তাপা টাই টু CBT ৰিটেন এক্সাম হ'ব তাপা নেক্সট আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন তাপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই CAPF ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে যদি এডুকেশন কোৱালিফিকেশন মিলে তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইতিমধ্যে আজিৰ পৰা এই পদবিলাকৰ এপ্লাই স্টার্ট হৈছে ইয়াৰ লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025 যদি ইন্টাৰেষ্ট হয় তেতিয়ালে এপ্লাই অনলাইন
কৰা লিংক আৰু ফুল অফিচিয়েল নটিফিকেশন দিয়া আছে ক্লিক কৰি আপোনালোকে ফুল অফিচিয়েল এডভাৰটাইজমেন্টখনো চেক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ